বিহুৰে বিৰিণা পাতেও মইনা বিহুৰে বিৰিণা পাত বিহু থাকে মানে বিহুকে বিনাবা বিহু গলে বিনাবা কাত হয় মই বৰ্তমান উপস্থিত আছো মৰিগাঁও জিলা ঘগুৱা তীখাবৰীত আৰু তীখাবৰী এটি ব্ৰাসক গৃহত আহি বৰ্তমান উপস্থিত হৈছো আৰু এগৰাকী প্ৰতিভাৱান যুৱতী যিগৰাকী যুৱতী ইতিমধ্যে সমগ্ৰ অসমৰ লগতে মৰিগাঁও জিলাতো ৰাইজৰ ভৰসী প্ৰশংসা লাভ কৰিবলৈ সক্ষম হৈছে কাৰণ যিহেতু যুৱতীগৰাকী খুব প্ৰতিভা সম্পন্ন এগৰাকী যুৱতী খুব কম বয়সৰ যুৱতী কোনো আনুষ্ঠানিক শিক্ষা গ্ৰহণ নকৰাকৈ নিজ গৃহতে সকলোবোৰ বাদ্যযন্ত্ৰ তেওঁ হাতৰ যি যাদুকৰী হাতে ইতিমধ্যে বাদ্যযন্ত্ৰবোৰ খুব সুন্দৰভাৱে বজাবলৈ সক্ষম হৈছে আৰু বহুকেইখন মঞ্চত তেওঁ ৰাইজৰ ভৰসী প্ৰশংসা কৰিছে যিহেতু তেওঁ এটা হুঁচৰি দল ছোৱালী হুঁচৰি দল আৰু মৰিগাঁও জিলাত প্ৰথমটো হুঁচৰি দল বুলি ক'লেও চাগৈ মোৰ ভুল নহ'ব কাৰণ যিহেতু এই হুঁচৰি দলটো তৃতীয়টো বৰ্ষত ভৰি দিছে আৰু ইতিমধ্যে তেওঁলোকে আখৰাত সম্পূৰ্ণ ব্যস্ত হৈ পৰিছে আৰু আখৰৰ মাজতে যুৱতীগৰাকীক লগ কৰিবলৈ আমি আহিছিলোঁ তেওঁৰ বাসগৃহত আৰু যুৱতীগৰাকীৰ পৰা আমি সম্পূৰ্ণ পৰিচয় ল'ম আৰু তাৰ সমান্তৰালভাৱে যুৱতীগৰাকীক কেনেধৰণৰ বাদ্যযন্ত্ৰ বজাব পাৰে বিয়া নাম বিহু লগতে নাম তাল পেঁপা ঢোল কি বজাব পাৰে সম্পূৰ্ণ আমি দেখুৱাই থাকিম আমাৰ পাত টাইমৰ দৰ্শকসকল তাৰ প্ৰাক মুহূৰ্তত মই যুৱতীগৰাকীৰ পৰা পৰিচয় ল'বলৈ বিচাৰিম এয়া হৈছে সেইগৰাকী যুৱতী যিগৰাকী যুৱতীয়ে ইতিমধ্যে মৰিগাঁও জিলাত উজ্জ্বল নক্ষত্ৰদৰে জিলিকি উঠিছে আৰু প্ৰথমে আমাৰ এই প্ৰাত টাইমৰ বিশেষ অনুষ্ঠানলৈ তোমাক স্বাগতম জনাইছো প্ৰথমে তোমাৰ পৰিচয়টো আমাৰ প্ৰাত টাইমৰ দৰ্শকক জনাবা হয় নমস্কাৰ মোৰ নাম শ্ৰী ৰশ্মি বৰদলৈ তুমি আনুষ্ঠানিক শিক্ষা গ্ৰহণ কৰিছিলা নেকি মই আনুষ্ঠানিক শিক্ষা গ্ৰহণ কৰা নাই বাৰু বৰ্তমান ঘৰতে শিকিছো আৰু মা দেউতাই শিকাইছে আৰু মোৰ আইতা আছে আইতাই শিকাইছে তেনেকে আৰু এতিয়া আমাৰ প্ৰাত টাইমৰ দৰ্শকসকলক কি বজাই দেখাবা ঢোল বাদন অকণ দেখাই দিওঁ ঠিক আছে ঢোল বাদনে আৰম্ভ কৰা আমাৰ এই প্ৰাত টাইমৰ বিশেষ অনুষ্ঠান এয়া আছিলে ঢোল বাদন আৰু এই ঢোল বাদনৰ পিছতে কি বজাই দেখাব আমাৰ প্ৰাত টাইমৰ দৰ্শক খুব সুন্দৰ এইবাৰ ৰশ্মি বৰদলৈ এইবাৰ নেগেৰা বাদন কৰি দেখুৱাব আৰু সমূহ প্ৰাত টাইমৰ দৰ্শকসকলক মই অনুৰোধ জনাইছো এই যুৱতীগৰাকী নেগেৰা বাদন আপোনালোকে চাওক আৰু যুৱতীগৰাকী ইতিমধ্যে মৰিগাঁও জিলাত খুব উজ্জ্বল নক্ষত্ৰদৰে জিলিকি গৈছে কিয়নো এগৰাকী খুব সাধাৰণ ঘৰৰ যুৱতী হৈও তেওঁ ইতিমধ্যে তেওঁ প্ৰতিভা বিকাশ কৰিবলৈ সক্ষম হৈছে আৰম্ভ কৰা ধন্যবাদ এয়া আছিলে ৰশ্মি বৰদলৈ নেগেৰা বাদন আৰু ৰশ্মি বৰদলৈ মই প্ৰত্যক্ষ কৰিছো মই কিছু নামৰ দলতো ৰশ্মি বৰদলৈ নেগেৰা বাদন মই দেখিছো আৰু সমূহ মৰিগাঁওবাসীয়ে দেখিছে আৰু সেই নামৰ দলৰ মাজত মই দেখিছিলো খুব সম্ভৱ বাখৰবৰীত দেখিছিলো এটি নামৰ দলত তেওঁ নেগেৰা বাদন কৰি থকা আৰু শ্ৰদ্ধাৰ মৰিগাঁও যি
প্ৰখ্যাত নামতি বাবুলি কলিতাদেৱেও তেওঁৰ প্ৰশংসাৰে উপচাই পেলাইছিলে মোৰ সন্মুখত এটা দিনত। আৰু সেই বাবুলি কলিতাদেৱৰ কথাত মই ৰশ্মি বৰদলৈক প্ৰথমে চিনি পাবলৈ সক্ষম হৈছিলো। আৰু তাৰপিছতে মই বাখৰবুৰিতী নামৰ দলৰ মাজত মই তেওঁক দেখিছিলো নেগেৰা বাদন কৰি, আৰু খুব সুন্দৰ নেগেৰা বাদন কৰে যুৱতীগৰাকীয়ে। আৰু কোনটো নামৰ দলত আছা? বৰ্তমান কোনটো নামত লয় বুলি ক'লে নহয় বাৰু কথাটো। চবেই মাতে আৰু যিমান বিলাক দল আছে, মানে যোনে নিমন্ত্ৰণ জনায় তেওঁলোকৰ লগত নেগেৰা বাদন কৰিবলৈ যোৱা? যোনে মাতে মানে তাতে যাওঁ আৰু এনেকে দল চিষ্টেম। তোমাৰ প্ৰিয় বাদ্য কি হয়? মোৰ প্ৰিয় বাদ্যটো হ'ল নাগাৰা। নাগাৰাটো খুব প্ৰিয় তোমাৰ? নেগেৰা বজাই ভাল পোৱা? নাগাৰা বজাই ভাল পাওঁ। আচ্ছা, এতিয়া আমাৰ নেগেৰা বাদন হ'ল, ঢোল বাদন হ'ল, ইয়াৰ পিছতে কি বজাই দেখুৱাব আমাৰ পাতৰ টাইমৰ দৰ্শকসকলক? খোলটো বজাই দেখাব বাৰু অলপমান। খোল বজাবা, বঢ়িয়া দিয়া। ইয়াৰ ৰশ্মি বৰদলৈ ঢোল বজালে, নেগেৰা বাদন কৰিলে, এইবাৰ খোল বাদনত ব্যস্ত হ'ব ৰশ্মি বৰদলৈ। মই মোৰ সতীৰ্থক অনুৰোধ জনাইছো খোল বাদনৰ পিছত পৰিৱেশ দেখুৱাব। ধন্যবাদ। এয়া তৃতীয়টো বাদ্যযন্ত্ৰ খোল বাদন। খোল বাদন ইতিমধ্যে ৰশ্মিয়ে সমাপ্ত কৰিছে, আৰু ইয়াৰ পিছতে কি বজাই দেখুৱাব আমাৰ পাতৰ টাইমৰ দৰ্শকসকলক? এতিয়া পেপাটো অকমান দেখাই দিব। বিহু বতৰ যেতিয়া পেপাৰ মাত শুনিলে নিশ্চয় গা সাতখন আঠখন লাগে, হয়নে? ঠিক আছে, বজোৱা। ধন্যবাদ। এয়া আছিলে ৰশ্মি বৰদলৈ পেঁপা বাদন। আৰু ইয়াৰ পিছতে কি কোৱা? বিহু এফাকি, বিহুৰ বতৰ যেতিয়া ন, ইতিমধ্যে তোমালোকে আখৰাত ব্যস্ত হৈ আছা, হয়নে? কিমান দিনৰ পৰা আখৰাত ব্যস্ত হৈ আছা? কিমান দিনৰ পৰা মানে বৰ্তমান 10 দিন মান হৈ গৈছে। 10-20 দিন হৈ গৈছে ন? আচ্ছা, ঠিক আছে। বিহুৰ বতৰ যিহেতু আমি বিহুকে এফাকি শুনো ন, খুব সুন্দৰকৈ মানে আমাৰ পাতৰ টাইমৰ দৰ্শকসকলক ৰশ্মি বৰদলৈ বিহু এফাকি গাই শুনাব, আৰু আপোনালোকে চাই থাকিব আমাৰ এই ৰশ্মি বৰদলৈ আজি পাতৰ টাইমৰ যি বিশেষ অনুষ্ঠান। গাজনিও মাৰিলে, গাজনিও মাৰিলে, হায় সোমাই বৰষুণ আহিব, বৰষুণ আহিব বুলি। ও আগলি বাহতে গগনা মই সাজিলো, তোমালৈ মই আনিছো, হায় সোমাই উশাহতে টিপতে, উশাহতে টিপতে ভাবি। বঢ়িয়া হৈছে। এয়া হৈছে ৰশ্মি বৰদলৈ যি বিহু বিহু এপাকি গুণগুণাই দিলে। আৰু মই সমূহ পাতৰ টাইমৰ দৰ্শকক এটা কথা ক'ব বিচাৰো, খুব কম বয়সৰ এগৰাকী যুৱতী ৰশ্মি বৰদলৈ, খুব সাধাৰণ এগৰাকী যুৱতী, আৰু ইতিমধ্যে মৰিগাঁৱত উজ্জ্বল নক্ষত্ৰৰ দৰে জিলিকি উঠিছে। কাৰণ মহিলাসকলো আজিৰ তাৰিখত যে ৰশ্মি বৰদলৈ ইতিমধ্যে নেগেৰা বাদন, ঢোল বাদন, খোল বাদন আৰু পেঁপা বাদন কৰি দেখুৱালে। তাৰপিছতে এফাকি বিহুৰে আমাৰ পাতৰ টাইমৰ দৰ্শকসকলক খুব সুন্দৰভাৱে দেখুৱালে ৰশ্মি বৰদলৈ। আৰু ৰশ্মি বৰদলৈ এটা বিহু ছোৱালী বিহু হুঁচৰি দলৰ এটা গ্ৰুপত আছে, আৰু তৃতীয়টো বৰ্ষত ভৰি দিছে। আৰু এই দলটোৱে সমগ্ৰ মৰিগাঁৱৰ লগতে
ইতিমধ্যে অসমৰ বিভিন্ন প্ৰান্ততো তেওঁলোকে নিমন্ত্ৰণ পাবলৈ সক্ষম হৈছে আৰু বহুকেইখন মঞ্চ ইতিমধ্যে কপাই থৈছে সেই দলটোৱে। আৰু মৰিগাঁৱত প্ৰথমটো মহিলা ছোৱালী বিহু হুঁচৰি দল বুলি ক'লেও চাগৈ মোৰ ভুল নহ'ব। মৰিগাঁৱত প্ৰথমটো ছোৱালী বিহু দল নেকি? হয়, এবাৰ প্ৰথম হয়। আৰু সেই দলটোৰ মানে যিগৰাকী বাই মানে সংযুক্ত কৰিছিলে আৰু গঠন কৰিছিলে, তেখেত হৈছে প্ৰভাৰাণী ডেকা। ভাল কথা। হয়। আপোনাৰ বিহু দলটো কিমান বছৰ হৈছে? আমি খুব সম্ভৱ আমি জানিব পৰা মতে তৃতীয়টো বৰ্ষত ভৰি দিছে বুলি গম পাইছো। হয়, আমাৰ 23 চনৰ পৰাই চলি আছে আৰু এতিয়া বৰ্তমান তৃতীয় বৰ্ষ চলি আছে। নাজানো এতিয়া আমি আখৰা চলি আছো। সকলো অসমবাসী ৰাইজক অনুৰোধ জনাইছো, সকলোৱে যাতে আমাক আশীৰ্বাদ দি আগুৱাই নিব বুলি মই আশা ৰাখিছো। আমাৰ যোগাযোগ নম্বৰ এইটো হৈছে 6004031102। এই নম্বৰত যোগাযোগ কৰিলে পাব। এই নম্বৰত যোগাযোগ কৰিলে সকলোৱে পাই যাব। ইতিমধ্যে বহাগলৈ আৰু মাত্ৰ কেইটিমান দিন, বেছি দিন নাই। গতিকে এই প্ৰাকখনত আপোনালোকক অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ফোন যোগে যোগাযোগ কৰিছেনে বাৰু দলটিৰ কাৰণে? বৰ্তমান কৰিছে, মানে সকলো হয়তো নম্বৰ পোৱা নাই, গতিকে কোনোবা যদি পোৱা নাই আকৌ এবাৰ কৈ দিছো নম্বৰটো 6004031102। এই নম্বৰত যোগাযোগ কৰিলে আপোনালোকৰ দলটো লগ পাব। হয়, আমাৰ প্ৰাতঃ টাইমৰ দৰ্শকসকলে ইতিমধ্যে ৰশ্মি বৰদলৈ ঢোল বাদন, খোল বাদন, পেঁপা বাদন আৰু তেওঁ বিহুগীত ইতিমধ্যে শুনালে। আৰু মই অনুৰোধ জনাইছো, তেওঁ পিতৃক অকমান কাষলৈ বিচাৰিছো, কাৰণ যিহেতু এজন পিতৃৰ এগৰাকী কন্যাৰ ওপৰত বহু আশা আৰু ভৰসা থাকে, আৰু সেই আশা আৰু ভৰসা ইতিমধ্যে প্ৰতিভাৰে বিকশিত কৰিছে ৰশ্মি বৰদলৈ। আৰু ৰশ্মি বৰদলৈ আহিছে পিতৃ। আপোনাৰ নামটো? নমস্কাৰ শ্ৰী, মোৰ নাম কনক বৰদলৈ। আপোনাৰ ছোৱালীক কেনেকে কি শিক্ষাৰে মানে এই প্ৰতিভা বিকাশ কৰিবলৈ কেনেদৰে আগবাঢ়ি যাবলৈ তেওঁক উৎসাহিত কৰি আহিছে? এতিয়া মোৰ এইটো তেনেকে কোৱাৰ অভ্যাসটো নাই, মই নাজানিম। তথাপিতো আশা কৰি থৈছো যে সমগ্ৰ অসমবাসী ৰাইজলৈ এটাই অনুৰোধ, আপোনালোকে যদি আশীৰ্বাদ কৰে তে ছোৱালীজনী অলপ আগুৱাই যাবৰ কাৰণে আশীৰ্বাদ কৰিলে হ'ল। আপোনাৰ সম্পূৰ্ণ চাপোৰ্ট আছে ৰশ্মি বৰদলৈৰ কাৰণে? আছে, মোৰ সম্পূৰ্ণ চাপোৰ্ট আছে। আৰু এগৰাকী ছোৱালী হিচাপে গোটেই মাহটো, বহাগ মাহটো বিহুৰ কাৰণে দিনে নিশাই অসমৰ ইটো মূৰৰ পৰা সিটো মূৰলৈ দৌৰি ফুৰে। এই ক্ষেত্ৰত কিবা আপোনালোকৰ মনত তেনেকুৱা কিবা চিন্তাধাৰা হয় নেকি, যে এগৰাকী যুৱতীয়ে গোটেই ৰাতিটো ঘূৰি আছে, বা কোনোবা কাষৰ ঘৰে আপোনাক কিবা সমালোচনা কৰে নেকি? কোনোবাই সমালোচনা কৰে নকৰে মই সেইটো নাজানো। মই বৰ্তমান কাকো মই ভয় নকৰো, যে মোৰ ছোৱালীজনী আগবাঢ়ি গৈছে, যাওক। আৰু ছোৱালী মানুহে কৰিব নোৱাৰা কামনো কি আছে, সকলোখিনি কাম কৰিব পাৰে। ইতিমধ্যে ৰশ্মি বৰদলৈ তাৰে উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিছে, যে ছোৱালী মানুহেও কৰিব নোৱাৰা কাম একো নাই, হয়নে? গতিকে সমালোচনা থাকিবই, আৰু সমালোচনাৰ শিখৰত ৰশ্মি বৰদলৈ এদিন সমগ্ৰ অসমতে জিলিকি উঠিব। সেয়া আমাৰ প্ৰাতঃ টাইমৰ দৰ্শকসকলক জনাব বিচাৰিছো, যিহেতু ৰশ্মি বৰদলৈ কাৰো কথা ভূক্ষেপ নকৰাকৈ আগবাঢ়ি গৈছে, দুৰন্ত গতিত আগবাঢ়ি গৈছে বুলি ক'ব পাৰি। কাৰণ পিতৃ মাতৃৰ পূৰ্ণ সমৰ্থন আছে। পিতৃ মাতৃৰ যি পূৰ্ণ সমৰ্থন, সেই পূৰ্ণ সমৰ্থন আশীৰ্বাদ ক্ষীৰত লৈ ইতিমধ্যে ৰশ্মি বৰদলৈ আগবাঢ়ি গৈছে। গতিকে এটাই কথা কওঁ, ছোৱালী হলেও বহু দূৰ দূৰলৈ আগবাঢ়ি যাব পাৰে, নিজৰ প্ৰতিভা বিকাশ কৰিবলৈ পাৰে। দিন নিশা কথা নাই, কাৰণ ছোৱালী মানুহৰ নিজৰ যি আত্মবিশ্বাস, সেই আত্মবিশ্বাসৰ বলত বহু দূৰলৈ আগবাঢ়ি যাব পাৰে। এয়া ৰশ্মি বৰদলৈ পিতৃৰ ভাষ্য আমি শুনালো প্ৰাতঃ টাইমৰ দৰ্শকলৈ। এতিয়া সময় হ'ল, গতিকে আমি আজি প্ৰাতঃ টাইমৰ সমূহ দৰ্শকক ধন্যবাদ জনাইছো, ইমানখিনি সময় ৰশ্মি বৰদলৈ আমাৰ প্ৰাতঃ টাইমৰ বিশেষ অনুষ্ঠান চাই থকাৰ বাবে। পুনৰ লগ পাম, আজিলৈ ইমানতে বিদায় মাগিছো, ধন্যবাদ। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক। ধন্যবাদ।